প্ৰতিটো উৎসৱেই জাকজমকৰে অসমে উদযাপন কৰিব লৈছে কিয়? ইতিহাসত কোৱা হয় অসমীয়াৰ জাতীয় উৎসৱ আছিল বিহু। ৰঙালী বিহুত ঢোল তাল বজাই পৰম্পৰা ৰক্ষা কৰাৰ লগতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল প্ৰতিজন অসমীয়াই। উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল প্ৰতিজন অসমীয়াৰ ঘৰত। লাহে লাহে বিহুৰ লগে লগে অসমৰ জাতীয় উৎসৱ ৰূপে পৰিগণিত হ'ল অনানুষ্ঠানিকভাৱে দুৰ্গা পূজা। যদিও শংকৰদেৱৰ আদৰ্শৰে আদৰ্শনিত অসমীয়াৰ মাজত পূজাৰ বিশেষ স্থান নাছিল, লাহে লাহে কিন্তু সকলো সলনি হ'ল। দুৰ্গা পূজা অসমৰ নিজা উৎসৱলৈ পৰিণত হ'ল। এইখিনিলৈকে ঠিকেই আছিল। চহৰ অঞ্চলত লাহে লাহে সোমাই পৰিল দীপাৱলী উৎসৱ। পূৰ্বে ঘৰৰ আগত দুজোপা কলগছ ৰুই দীপাৱলীৰ বন্তি জ্বলাইছিল অসমীয়াই। এতিয়া সেই দীপাৱলীত চীনৰ বন্তিৰে আলোকসজ্জা সজায় অসমীয়াই। এতিয়া সেই দীপাৱলী অসমৰ নিজা উৎসৱলৈ পৰিণত। ফাকুৱা এতিয়া সকলো অসমীয়াৰ নিজা উৎসৱ। গৈ গৈ এতিয়া এনে অৱস্থা পালেগৈ যে ধনতেৰছো অসমৰ উৎসৱ ৰূপে পৰিগণিত হ'ল। ব্যুৰো ৰিপৰ্ট NETV। লাহে লাহে অসমৰ জাতীয় উৎসৱৰ সংখ্যা বৃদ্ধি পালে নেকি? বিহুৱে কেৱল অসমৰ জাতীয় উৎসৱত সীমাবদ্ধ হৈ থকা নাই নেকি? এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত আছে আমাৰ সহযোগী নৱনীতা, আৰু আনটো ষ্টুডিঅ'ত উপস্থিত আছে কণ্ঠশিল্পী ময়ূৰ দত্ত। ময়ূৰ দত্ত আৰু নৱনীতা, আপোনালোক দুয়োকে স্বাগতম জনাইছো। আপোনালোকৰ সৈতে আলোচনা কৰিম এই বিষয়ে, কিন্তু আমাৰ এতিয়া সময় হৈছে এটা সৰু বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পিছত তেওঁলোকৰ সৈতে এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। বিৰতিৰ পিছত চৰ্চালৈ সমূহ দৰ্শকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো যে অসমৰ জাতীয় উৎসৱৰ সংখ্যা বৃদ্ধি পালে নেকি? অসমীয়া জাতি ক্ৰমাৎ উৎসৱ প্ৰৱণতা অসমীয়া জাতিৰ মাজত
উৎসৱ প্ৰৱণতা বেছি হ'ল নেকি যে অসমীয়া মানুহ আজিকালি উৎসৱপ্ৰিয় হ'ল নেকি এই মুহূৰ্তত এই বিষয়ে কথা পাতিবলৈ আমাৰ লগত আছে আমাৰ সহযোগী নৱনীতা আৰু লগতে আছে কণ্ঠশিল্পী ময়ূৰী দত্ত মই প্ৰথমে ময়ূৰীৰ ওচৰত যাব ময়ূৰী আপুনি কি দেখিছে যে আজিকালি আমাৰ উৎসৱ অসমীয়া জাতিৰ উৎসৱৰ সংখ্যা ক্ৰমাৎ বেছি বৃদ্ধি পোৱাটো দেখা পোৱা গৈছে নেকি ময়ূৰী হয় আসলতে মানে আমাৰ অসমীয়া সমাজ সচেতন হ'ব লাগিব আজিকালি দেখা গৈছে যে প্ৰায় পশ্চিমীয়া সংস্কৃতিৰ ফালে বেছি ঢাল খাইছে মানে আমাৰ অসমীয়া যুৱক যুৱতীসকল আৰু মই আনৰ কথা নকওঁ মই নিজে অকমান এনেকুৱা হৈছো কিন্তু মানে যিমান পাৰো আমি আমাৰ সংস্কৃতিটো বজাই ৰাখিব লাগে আৰু মোৰ লগতে উঠি অহা যুৱক যুৱতী চামকো মই এই কথা কওঁ যে আনৰ সংস্কৃতিটো কেতিয়াও মানে তেওঁলোকে হেৰি কৰিব নালাগে মই নিজেও নকৰো আৰু যেহেতু আজি এনেকুৱা হৈছে ধৰক কিছুমানে কয় যে হেৰি মানে আজি দিনটোত কিবা ধাতু সোণ কিবা কিবি ললে মানে গোটেই বছৰটোৰ কাৰণে শুভ হয় এনেকুৱা কিবা কিন্তু মই এইটো কথা একেবাৰে পক্ষপাতি নহয় মই এনেকে ভাবো যে মই আজি আপোনালোকৰ ইয়াত চেনেলত আহোঁতে মই চাকি জ্বলাই আহিছো ঘৰত মোৰ মা দেউতাহঁতে সদায় এক কথাই কয় যে তুমি সদায় আনৰটো ফালে ধ্যান নিদিবা নিজৰটো ফালে হেৰি কৰিবা সদায় নিজৰ কালচাৰটো বজাই ৰাখিবা মোৰ লগতে মই আনৰ সকলোকে কওঁ অসমীয়া সমাজক মই এইটোৱে কওঁ যে আনৰ সংস্কৃতিটো মানে ফলো নকৰি নিজৰ সংস্কৃতিৰ ফালে ধ্যান দিলে আমাৰ অসমীয়া জাতিটো লুপ্ত হৈ নাযায় আৰু আমাৰ কালচাৰটো মানে হেৰি দেখিব আৰু হয় নৱনীতা নৱনীতা যেনেকৈ দেখা গৈছিল যে আজিৰ পৰা কেইবছৰমানৰ আগতে ধনতেৰছ জাতীয় উৎসৱ আমাৰ লগত জড়িত নাছিল কিন্তু আমি আমাৰ লগত বিভিন্ন সংস্কৃতিৰ মানুহ জড়িত হ'ল বিভিন্ন ভাষা ভাষীৰ লোক আহিলে ইয়াৰ ফলত এই বিভিন্ন ভাষা ভাষীৰ বিভিন্ন হিন্দু ধৰ্মাৱলম্বীয়ে বিভিন্ন ভাষা ভাষীৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ সৈতে আমি অসমীয়াসকল বেছিকৈ জড়িত হৈ পৰিছো নেকি যাৰ ফলত আমি উৎসৱপ্ৰিয় হৈ পৰিছো নৱনীতা চাওক উৎসৱ প্ৰিয় বুলি ক'বলৈ গ'লে অসমীয়া সদায় উৎসৱ প্ৰিয় জাতীয় উৎসৱৰ সংখ্যা বৃদ্ধি পাইছে নেকি আপুনি উল্লেখ কৰিছিল জাতীয় উৎসৱ অসমীয়াৰ বাবে সদায় বিহুৱে হৈ থাকিব কিন্তু হয় উৎসৱ প্ৰৱণতা কিছু বৃদ্ধি পাইছে কাৰণ সকলো ধৰণৰ উৎসৱে হয়তো অসমীয়াই এতিয়া পালন কৰা আৰম্ভ কৰিছে আজি আপুনি ধনতেৰছৰ কথাটো যদি কয় ধনৰ দিন বুলি কোৱা হয় আচলতে সেইকাৰণে হয়তো অসমীয়া সমাজতো বা অসমীয়া লোকসকলেও তেনেকৈ কিবা এটা আজিৰ দিনটোত কিনিলে যেন সোণ বা ৰূপ কিনিলে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ হ'ব ইয়াৰ পিছত যেন লক্ষী তেওঁলোকৰ লগত থাকিব কিয়নো চাওক কটন ভূঞা ডাঙৰীয়া মই এটা কথাই আপোনাক ক'ব বিচাৰিছো আজিৰ দিনত মানুহ ইমানেই যান্ত্ৰিক হৈ পৰিছে যে তেওঁলোকে টকা কেনেকৈ তেওঁলোকলৈ আহে তেওঁলোক কেনেকৈ ধনী হ'ব পাৰে শৰ্টকাটছবোৰ বিচাৰি ফুৰে আৰু আজিৰ দিনটো তেনেকুৱা ধন আহে বুলি কোৱা হয় ধন নৱনীতা আমি ধন আনিবৰ কাৰণে আমাৰ লক্ষী পূজা আছে লক্ষী পূজা কৰিয়ে ধন আনিব পাৰো ধনতেৰছত ধন কিনিবলৈ অসমীয়া কিয় প্ৰয়োজন হৈছে বুলি আপুনি ভাবে হয় নিশ্চয়কৈ এইটো এটা চিন্তনীয় কথা হয় যে ধনতেৰছৰ দিনটোতেনো অসমীয়া কিয় সোণ কিনিব লৈছে এইটো আমি ক'ব পাৰো যে এজনক চাই আনজনে কিনিছে দেখাক দেখি এনেধৰণৰ এক সংস্কৃতি গঢ় লৈ উঠিছে আৰু যাৰ বাবে ইয়াত যিবোৰ সোণৰ বিপণী আছে অতনু ভূঞা ডাঙৰীয়া দেখা গৈছে তেওঁলোকৰো যথেষ্ট চেলবোৰ বাঢ়ি গৈছে গতিকে দেখাক দেখি এনেকুৱা হৈছে নোহোৱা নহয় বুলি আমি নিশ্চয়কৈ ক'ব নোৱাৰো হয় মই কিন্তু পুনৰ ময়ূৰ ওচৰত যাব বিচাৰিছো দেখা গৈছে যে বিভিন্ন ধৰ্মাৱলম্বীৰ লোক হিন্দু ধৰ্মৰ বিভিন্ন ধৰ্মাৱলম্বীৰ লোক কিছুমান লোকৰ বাবে ছট পূজা আছে কিছুমানে দীপাৱলী খুব ভালকৈ উদযাপন কৰে কিছুমান লোকে ফাকুৱা উদযাপন কৰে ভালকৈ কিন্তু আমি আগতে অসমীয়াই কেৱল দুৰ্গা পূজা আৰু ৰঙালী বিহু বা উৰুকা বা ভোগালী বিহু উদযাপন কৰিছিলো এতিয়া আমি দীপাৱলী উদযাপন কৰিব ললো আমি ফাকুৱা উদযাপন কৰিব ললো আমি ধনতেৰছ উদযাপন কৰিব ললো কিন্তু আমাৰ বিহু এই অসমত থাকি কেইজন অনা অসমীয়া আমাৰ বিহুক তেওঁলোকৰ উৎসৱ বুলি গ্ৰহণ কৰাটো আপুনি দেখা পাইছে ময়ূৰী হয় আসলতে আপুনি ঠিকেই কৈছে এইটো আমাৰ অসমীয়া জাতীয় উৎসৱ হৈছে বিহু আমি বিহুৰ বাহিৰে আমাৰ মানে মনটো বেলেগ উৎসৱৰ ফালে বেছি ধাউতি খাইছে ধৰক এয়া দীপাৱলীত আগতে আমি কি কৰিছিলো চাকি জ্বলাও কেণ্ডেল জ্বলাও আজিকালিতো চাকি জ্বলাই দেখা নাপাও জ্বলে খুব কম আৰু মানে চাৰিওফালে লাইট আৰু ফাকুৱাৰ বিষয়ে এনেকুৱা হয় ফাকুৱাটো অৱশ্যে মই নিজেও অলপ হেৰি কৰো কিন্তু আমাৰ মানে সেয়া আৰু পশ্চিমীয়া সংস্কৃতিৰ ফালে বেছি ধাউতি খাইছে আমাৰ অসমীয়া যুৱ সমাজ হওক যুৱতী সকলোৱে আৰু মই সেইটোৱে কওঁ যে অসমীয়া আমাৰ সকলোৱে আমাৰ নিজৰ সংস্কৃতিটো বজাই ৰাখিব লাগে নহলে মানে প্ৰায় মানে লুপ্ত হৈ যাব এদিন আমাৰ যিটো
উৎসৱ জাতীয় উৎসৱ বিহু সেইটো মানে প্ৰায় আজিকালি খুব কম হেৰিয়াত মানে হেৰি হয় মঞ্চত এনেকুৱা দেখাই যায় যে খুব কম হেৰি হয় তো মই ভাবো যে আমাৰ অসমীয়া হেৰিটো আনক ফলো নকৰি নিজৰ সংস্কৃতিটো সদায় বজাই ৰাখিব লাগে তেতিয়া আমাৰ সকলোৰে বাবে শুভ হ'ব হয় হয় ধনতেৰেছ আজিৰ দিনত উদযাপন কৰা হৈছে আজিৰ পৰা 10 বছৰ আগলৈকে অসমীয়া হয়তো ধনতেৰেছ কি জনা হোৱা নাছিল আমাৰ তাত যোৰহাটৰ পৰা এনেকুৱা ভিজুৱেল আহিছে যে যোৰহাটৰ নিচিনা চহৰ সৰু চহৰ গুৱাহাটী মহানগৰীত ধনতেৰেছক লৈ বিয়াত বিক্ৰী হৈছে সোণৰ গা গহনা ক্ৰয় কৰিছে যোৰহাটৰ নিচিনা চহৰটো এনেধৰণৰ সোণৰ অলংকাৰ ক্ৰয় কৰা দেখা গৈছে আমি দেখুৱাব বিচাৰিছো যোৰহাটৰ চহৰত ধনতেৰেছৰ দিনা কিদৰে সোণৰ সা সামগ্ৰী ক্ৰয় কৰিবৰ বাবে গ্ৰাহকৰ উৎসুকতা বৃদ্ধি পাইছে ইয়াৰ মাজত অধিকাংশ লোকে আছিল অসমীয়া এয়া যোৰহাটত দেখা গৈছে যোৰহাটত সোণৰ দোকানত এইদৰে কৃষ্ণা জুৱেলাৰীজ নামৰ এখন দোকান সেই দোকানত এনেধৰণৰ ভিৰ হৈছে সোণৰ অলংকাৰ কিনিবলৈ ধনতেৰেছৰ দিনা এই মানুহখিনি কেৱল অনা অসমীয়া লোক বুলি ভাবিলে ভুল কোৱা হ'ব ইয়াৰ মাজতো যথেষ্ট সংখ্যক অসমীয়া আছে আৰু নাই চাগে ন এইটো যে আজি লৈছে কিবা পৰম্পৰা বুলি ভাবে নে কিহৰ কাৰণে মই এনেকুৱা এটা পৰম্পৰা বুলি ভাবোঁ এইটো ল'লে কি হয় মনত কি ভাবে এইটো ধৰণৰ এটা পূজাৰ হিচাপে আপুনি কি ল'ব মই সৰু এটা ৰিং লৈছোঁ